নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত পেঞ্চনাৰসকলৰ কমিউটেশ্যনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছো কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনৰ ফালৰ পৰা কেবিনেট সচিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ এখন গুৰুত্বপূৰ্ণ মেমৰেণ্ডাম দিয়া হৈছে য'ত কমিউটেশ্যন পিৰিয়ডটো 15 বছৰৰ পৰা হ্ৰাস কৰি 12 বছৰলৈ কৰিবৰ কাৰণে মেমৰেণ্ডাম দিয়া হৈছে আৰু লগতে নতুন কমিউটেশ্যন টেবুল জাৰি কৰিবৰ কাৰণে ইয়াত ৰিকুৱেষ্ট কৰা হৈছে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে এইখন 30 ডিসেম্বৰৰ দিনা প্ৰেৰণ কৰা এখন চিঠি দি কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ ৱৰ্কাৰ্ছ ৰিকুৱেষ্টেড 47 লাখ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ 7 লাখ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজৰ স্বাৰ্থত এটা এখন প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকে বিভিন্ন ডিপাৰ্টমেণ্ট আছে যেনেকৈ জিএসআই সিপিডব্লিউডি সিজিএসএস এনেদৰে বিভিন্ন ডিপাৰ্টমেণ্ট আছে আৰু মূল কথাখিনি কৈ দিব বিচাৰিছো যে ইয়াত যেহেতু এজন পেঞ্চনাৰে যেতিয়া তেওঁ কমিউটেশ্যন ল'ব বিচাৰে তেওঁ পেঞ্চনৰ 40% কমিউটেশ্যন তেওঁ ল'ব পাৰে আৰু বেসিক পেঞ্চনৰ 40% লৈকে তেওঁ ল'ব পাৰে আৰু 15 বছৰলৈকে সেই কমিউটেশ্যনটো তেওঁ পেঞ্চনৰ পৰা কাটি থাকে গতিকে যেহেতু 12 বছৰতে কমিউটেশ্যনৰ যিখিনি টকা উইথ ইন্টাৰেষ্ট শেষ হৈ যায় গতিকে 15 বছৰলৈ কাটি থকাৰ কোনো যুক্তি নাই বুলি কনফেডাৰেশ্যনে ক'ব বিচাৰে আৰু যেহেতু কমিউটেশ্যন টেবুল 2 আপডেট কৰা বহু বছৰ হৈ গৈছে গতিকে এখন নতুন কমিউটেশ্যন টেবুল পুনৰ গঠন কৰিবৰ কাৰণে অনুৰোধ জনোৱা হৈছে আপোনালোকে নিশ্চয় জানে যে এজন কৰ্মচাৰী ৰিটায়াৰ হোৱাৰ পিছত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে হওক বা ষ্টেট গভৰ্ণমেণ্টৰে হওক তেওঁলোকে কমিউটেশ্যন লোন ল'ব পাৰে আৰু সেই যি কমিউটেশ্যন লৈ 40% লৈকে তেওঁ বেসিক পেঞ্চনৰ ল'ব পাৰে আৰু 15 বছৰলৈকে সেই তেওঁ পেঞ্চনৰ পৰা কাটি থাকে সেই টকাখিনি আৰু কমিউটেশ্যনৰ এটা সুবিধা আছে যে যদি কৰ্মচাৰীজন আকস্মিক বিয়োগ হৈ যায় তেতিয়া সেইটো ফেমিলিৰ ওপৰত কোনো বাৰ্ডেন নাথাকে পৰিশোধ কৰিবলগীয়া নাথাকে আৰু অন্যান্য ধৰণৰ বেংকৰ তুলনাত ইয়াৰ ইন্টাৰেষ্টটো কম গতিকে কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িৰ ফালৰ পৰা কেবিনেট সচিবলৈ মেমৰেণ্ডাম প্ৰেৰণ কৰি কৰা হৈছে যে 15 বছৰ হলনি যাতে 12 বছৰতে কমিউটেশ্যন পিৰিয়ডটো শেষ হয় যাতে পেঞ্চনাৰসকল তাৰ পৰা 3 বছৰ অন্ততৰ পৰিত্ৰাণ পাব আৰু লগতে শিৱগোপাল মিশ্ৰ ডাঙৰীয়ায়ো কৰ্মচাৰীসকলৰ এই যেটো কমিউটেশ্যনৰ দাবীটো তেখেতে উত্থাপন কৰিছে গতিকে কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িৰ লগতে চেণ্ট্ৰেল ৰেলৱেৰ যি মেন্স ফেডাৰেশ্যনৰ সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়ায়ো এই ক্ষেত্ৰত মাত মাতিছে যাতে পেঞ্চনাৰসকল উপকৃত হ'ব পাৰে যেটো কমিউটেশ্যনটো 15 বছৰলৈকে কাটি থাকে তাৰ পিছত তেওঁ সম্পূৰ্ণ পেঞ্চন পাবলৈ সক্ষম হয় আৰু কনফেডাৰেশ্যনৰ ফালৰ পৰা যুক্তি সহকাৰে কোৱা হৈছে যেটো 12 বছৰতে কমিউটেশ্যনৰ সকলোখিনি সম্পূৰ্ণ হৈ যায় যিখিনি পাবলগীয়া চৰকাৰে গতিকে 15 বছৰলৈকে কাটি থকাৰ কোনো কাৰণ নাই বুলি ক'ব বিচাৰে সেইকাৰণে 12 বছৰলৈ হ্ৰাস কৰিবৰ কাৰণে মেমৰেণ্ডামখনত ৰিকুৱেষ্ট কৰা হৈছে গতিকে এনে ধৰণৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু বিশেষকৈ এই ভিডিঅ'টো পেঞ্চনাৰসকলৰ কমিউটেশ্যনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকলৈ দিলো আৰু বিশেষকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ যিসকল পেঞ্চনাৰ তেওঁলোকে কমিউটেশ্যনৰ কথা নিশ্চয় ভালদৰে বুজি পায় গতিকে যদি 12 বছৰলৈ কমাই দিয়া হয় তেতিয়াহ'লে পেঞ্চনাৰসকল উপকৃত হ'ব আৰু এই ক্ষেত্ৰত নতুন বছৰ বাজেটত ভাল খবৰ আহিব বুলি কনফেডাৰেশ্যনৰ ফালৰ পৰা আশা কৰা হৈছে কমিউটেশ্যনৰ ক্ষেত্ৰতো নতুন টেবুল আৰু ভাল খবৰ আহিব বুলি আশা কৰা হৈছে ধন্যবাদ